হিমন্ত বিশ্ব শৰ্মাই দিয়া চাউল দালিও খাব, তাৰপিছতে ফেচবুকত ডলাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাকে গালি পাৰিব। ধুত কেলা 420 কুকুৰ অসমীয়া কেইটামানে মোক মেছেজ কৰিছে। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। এইগৰাকীক আজি মই ভালকৈ চুবাম আৰু ভিডিঅ'টো অলপমান লম্বা হ'ব। আপোনালোকৰ যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। কুকুৰ অসমীয়া কেইটামানে মোক মেছেজ কৰিছে, তোক কোন অসমীয়াই যাব খৰি দিবলৈ। হেৰৌ, মানুহক খৰি দিবলৈ মানুহ নালাগে। মই মিয়া মুছলিমৰ হৈ ইমান ভিডিঅ' বনাই আছো, মোৰ কাৰণে মিয়া মুছলিম কেইটামান নাহিব নেকি মোক খৰি দিবলৈ? প্ৰথম কথাটো বাইদেউ, মিয়া মুছলমান বুলি নক'ব, ঠিক আছে? হয়তো মিয়া বুলি কওক, নহ'লে মুছলমান বুলি কওক। মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্যটো কি জানেনে? মুছলমান হৈছে সেইসকল যোনসকল আমাৰ ভাৰতীয় খিলঞ্জীয়া, আৰু মিয়া হ'ল সেইসকল যোন আমাৰ বৰ্ডাৰৰ বাহিৰৰ, যাক আমি বাংলাদেশী মিয়া বুলি কওঁ, পাকিস্তানী মিয়া বুলি কওঁ। সেইসকল হৈছে মিয়া। মিয়া মুছলমান নক'ব। আৰু যিকোনো এটা কওক, হয়তো বোলে আপুনি ভিডিঅ' বনাই মুছলমানৰ হৈ পেলাই বনাই মুছলমান শব্দটো ব্যৱহাৰ কৰক, ঠিক আছে? আৰু আপুনি কি কৈছে, মিয়া মুছলমানে কি জ্বলাবলৈ নাহিব নেকি? আৰে বাইদেউ, মুছলমানসকলে মানুহক নজ্বলায়, পুতি থয়। আপোনাকো হয়তো পুতিয়ে থ'ব। এইগৰাকী বোলে ঘোৰ কংগ্ৰেছী, আৰু সেইটো কথা তেওঁ নিজেই কয়। মই যে তহঁতক কৈছিলো মই ঘূৰ কংগ্ৰেছী। এখেতে বিজেপিক বেয়া পাইতো পায়েই, কিন্তু লগতে আকৌ এখেতে আকৌ কি কৰিছে, বিজেপিয়ে ইলেকশ্যনৰ পিছত চাউল দালি দিবনে নিদিয়ে সেয়াও আকৌ প্ৰশ্ন সুধি ফুৰিছে। অ' হেমন্ত মামা, এটা প্ৰশ্নই গোটেই মনটো মোৰ খুলি খুলি খাইছে। মোৰ নহয়, গোটেই ৰাইজৰ। এটা কথা নহয়, নিৰ্বাচনৰ পাছত চেনি নিমখ দাইল দিবনে নিদিয়ে, নে নিৰ্বাচনৰ আগতহে দিছে চেনি আৰু নিমখ দাইল? কি বাইদেউ, যোনখন মুখেৰে বিজেপিক গালি দিয়ে সেইখন মুখেৰে বিজেপিয়ে দিয়া চাউল দালি আপুনি কেনেকৈ খায়? লাজ লাগেনে তেতিয়া? এই যে বিজেপিয়ে দিয়া চাউল দালিকেইটাৰ ভাতকেইটা খাওঁতে আপোনাৰ লাজ লাগেনে অলপ হ'লেও, নে নালাগে? লাজ বোলা বস্তু নাই। আপুনি বেয়া পায় আপোনাৰ পাৰ্চনেল কথা, আপুনি বেয়া পায়, আপুনি ভোট নিদিব, নালাগে। আপোনাক কোনো MLA মিনিষ্টাৰ মন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি পেলাই আপোনাক নকয় যে মোক ভোটটো দিবই লাগিব, প্লিজ আপুনি মোক ভোটটো দিব। আপুনি বেয়া পায়, নালাগে দিব, নিদিব। কিন্তু সেইবুলি যে ফেচবুকৰ দুটামান ডলাৰৰ কাৰণে আহি পেলাই টেটু ফালি ফালি চিঞৰি নমৰিব, গম পায়নে? হিমন্ত বিশ্ব শৰ্মাই দিয়া চাউল দালিও খাব, তাৰপিছতে ফেচবুকত ডলাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাকে গালি পাৰিব। ধুত কেলা 420।